এইচএছৰ স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে চূড়ান্ত কৰিলে যে এইবাৰ আচলতে কিমান পাৰ্চেণ্টৰ পৰা এইচএছত ল'ৰা আৰু ছোৱালীসকলকে স্কুটি দিয়া হ'ব। ইয়াৰ লগতে যিসকলে স্কুটিৰ পৰা বঞ্চিত হ'ব তেওঁলোকৰ বাবেও দিলে সুখবৰ। সবিস্তাৰে জনাব বিচাৰো, তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতেই আপোনালোকৰ কনফিউশ্যনটো ক্লিয়াৰ কৰি দিব বিচাৰো যে এইবাৰ এইচএছৰ ফলাফলত আচলতে কিমান পাৰ্চেণ্টৰ পৰা স্কুটি দিয়া হ'ব, 60% নে 75% নে 80%ৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই চূড়ান্ত কৰিলে যে এইবাৰ এইচএছৰ ফলাফলত যিসকল ছাত্ৰ আৰু ছাত্ৰীয়ে 80% বা ততোধিক পাৰ্চেণ্টেজ লাভ কৰিছিল, অকল সেইসকল ছাত্ৰ আৰু ছাত্ৰীক অসম চৰকাৰে স্কুটি প্ৰদান কৰিব। আৰু যিসকলে স্কুটিৰ পৰা বঞ্চিত হ'ব তেওঁলোকৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভাল ঘোষণা কৰিছে। মই আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যটো শুনাই লৈছো। কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি। এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছো যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছো যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব, ছোৱালীয়ে ভাগিনীসকলে, তেওঁলোকে নিযুত মইনা আঁচনি পাব। তো আপোনালোকে ইয়াতে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো শুনিছে, য'ত স্পষ্টকৈ কৈছে যে এইবাৰ ছাত্ৰ আৰু ছাত্ৰীসকলকে 80%ৰ পৰা স্কুটি প্ৰদান কৰা হ'ব। লগতে আৰু এটা কথা হয়তো আপোনালোকে মন কৰিছে যে এই স্কুটিৰ যিটো স্কিম এইটো চৰকাৰে বন্ধ কৰিব বিচাৰে, যিহেতু ইয়াতে অলৰেডি এটা স্কিম আছে নিযুত মইনা আঁচনি। তো নিযুত মইনা আঁচনি আৰু স্কুটিৰ আঁচনি দুটা একেলগে চৰকাৰে চলাব নোৱাৰে, যাৰ ফলত স্কুটিৰ যিটো আঁচনি এইটো বন্ধ কৰি দিয়াৰ প্লেন আছে। একেবাৰতে বন্ধ কৰি দিলে বহুতে বেয়া পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে, যাৰ ফলতে মই ভাবো এই যিটো স্কুটিৰ কাট অফ মাৰ্কছ এইটো হাই কৰা হৈছে যাতে কম খৰচ হয়। আৰু যিসকলে স্কুটিৰ পৰা বঞ্চিত হ'ব তেওঁলোকে নিযুত মইনা আঁচনি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ ইয়াতে উল্লেখ কৰিছে। তো আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব, যাতে সঠিক ইনফৰমেশ্যনটো সকলোৱে জানিব পাৰে। আৰু যদি এই ভিডিঅ'ৰ পৰা আপোনালোক উপকৃত হয় তেনেহ'লে এইটো ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।